চাওক এজন মুখ্য সাংবিধানিক পদবীত থাকি এজন মুখ্যমন্ত্ৰীৰ ভাষ্যটো অতি নিম্নমানৰ আৰু তেওঁ যে নিম্ন মানসিকতাৰ ব্যক্তি আৰু তেওঁ যে আচলতে সংবিধানৰ শপত লৈ চকীখনত বহি চকীখনৰ যে গাড়ীমান নষ্ট কৰিছে এই কথা বাৰ্তাবিলাকে প্ৰমাণ কৰে এজন মুখ্যমন্ত্ৰীয়ে এনেকুৱা বক্তব্য দিব নোৱাৰে আৰু মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে ২৬ৰ নিৰ্বাচনৰ সময়ত ৰাইজক দিয়া প্ৰতিশ্ৰুতিখিনি তেওঁ পালন কৰা নাই ৰাইজে এতিয়া জমিন কাক ডাঙৰীয়া ন্যায় বিচাৰিছে সেইখিনিও দিব পৰা নাই ৰাইজক এতিয়া ২৬ত কথাখিনি ক'ব লাগিব উত্তৰ দিব লাগিব উত্তৰ দিব নোৱাৰাৰ কাৰণে তেওঁ সংখ্যালঘু সমাজক মানে অত্যাচাৰ কৰিম মিয়াসকলক অত্যাচাৰ কৰিম মুছলমানক অত্যাচাৰ কৰিম তেওঁ অত্যাচাৰ কৰা মালিক কোন তেওঁ আজি শাসনত আছে চৰকাৰৰ জৰিয়তে মানুহক অন্যায়ভাৱে ঘৰ ভাঙিব পাৰিব মানুহক কি কৰিব কিন্তু শুনক মানুহক জীয়াই থকাৰ সকলো ধৰণৰ অধিকাৰৰ পৰা জীয়াই থকাৰ সকলো ধৰণৰ মালিক হৈছে আল্লাহ সৃষ্টিকৰ্তা তেওঁ নহয় আৰু মই ভাবো যে মুখ্যমন্ত্ৰী ডাঙৰীয়া যিমানেই মানুহৰ ওপৰত খালি মুছলমান নহয় যোন মানুহৰ ওপৰত যোন জাতি জনগোষ্ঠীৰ এজন মানুহৰ ওপৰত যদি অন্যায় কৰে সেইজন মুখ্যমন্ত্ৰী হওক বা সেই ৰাজনৈতিক নেতাই কেতিয়াও শান্তিত হ'ব নোৱাৰে অসমৰ মুখ্যমন্ত্ৰীয়ে এই যে সংখ্যালঘু ৰাইজৰ ওপৰত অত্যাচাৰ কৰি আছে তেওঁ শান্তিত হৈ থকা নাইতো শান্তিত হ'বই পৰা নাই তেওঁহে শান্তিত নাই আমি শান্তিত আছো আমি বিচাৰ নেদেখাজনৰ ওপৰত দিছো আমি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিছো আমি আইনৰ সহায় লৈছো আৰু আমি যুঁজি আছো যুঁজি যাম কাৰণ আমি ভাৰতীয় নাগৰিক আমি গৰ্বিত ভাৰতীয় আমি গৰ্বিত অসমীয়া আৰু গৰ্বিত মুছলমান গতিকে আমি যুঁজি আছো যুঁজি যাম কিন্তু তেওঁ ভাৰতীয় নাগৰিকৰ ওপৰত অন্যায় কৰি যি ধৰণে যুঁজ দিব বিচাৰিছে তাত তেওঁ অশান্তিত আছে তেওঁ হয়তো এদিন এখন ৰাজনৈতিক গাদীৰ পৰা যাব তেওঁ হয়তো ৰাজনৈতিকভাৱে তেওঁ এদিন এখন বিলীন হ'ব গতিকে আমি কিন্তু ইয়াতে থাকিম কাৰণ আমি যিহেতু ভাৰতীয় নাগৰিক আমি যিটো অসমীয়া হয় অসমীয়াৰ বাসিন্দা গতিকে আমি ইয়াতে থাকিম গতিকে আমি আজি তাৰ ক্ষমতা আছে কৰিছে কাইলৈ তাৰ ক্ষমতা নাথাকিব পাৰে গতিকে ক্ষমতাটো চিৰস্থায়ী নাই তেওঁক তেওঁ চাকৰি দিয়া নাই যে ৫০ বছৰ ৬০ বছৰ তেওঁ চাকৰি কৰিব গতিকে ৰাইজৰ গণতন্ত্ৰ ৰাইজে ৰজা আৰু মুখ্যমন্ত্ৰী সেইখিনি কথা পাহৰি যাব নালাগে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া স্পষ্ট এতিয়া হৈ গৈছে যে সংখ্যালঘু ৰাইজ আৰু মিয়া শব্দ নহ'লে মুখ্যমন্ত্ৰীয়ে আচলতে জীয়াই থাকিব নে নাথাকে এইটো সন্দেহ আছে কাৰণ মুখ্যমন্ত্ৰী শুৱতেও মিয়া কয় বহতেও মিয়া কয় খাওঁতেও মিয়া কয় ঘৰৰ পৰা যেতিয়া ৰাতিপুৱা ওলায় মানুহ ভগৱান ঈশ্বৰ আল্লাহ গডৰ নাম লৈ ওলায় তেওঁ মিয়া শব্দ দিলে নাম লৈ ওলায় তাৰ মানে এনেকুৱা বুজা গৈছে যে মিয়া শব্দ নহ'লে মিয়াৰ অক্সিজেন নহ'লে মুখ্যমন্ত্ৰী হয়তো মিনিটে হাৰ্ট এটাক হৈ যাব এনেকুৱা এটা পৰিৱেশ হৈছে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছো যে সকলো জাতি জনগোষ্ঠীৰ সমন্বয় সমমৰ্যাদাৰ বিকাশ দিয়াৰ ব্যৱস্থা কৰক অসমখন যদি আগুৱাই লৈ যাব বিচাৰে কোনো জাতি জনগোষ্ঠীক দবাই কোনেও ৰাখিব নোৱাৰে ইয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হওক আৰু তাতকৈ ডাঙৰ যিমান লিডাৰ নহওক কিয় যিকোনো মানুহক দবাই ৰাখিব নোৱাৰে এদিনাখন তেওঁলোকে ওলাই আহিবই কাৰণ এইখন তেওঁৰ যিমান অধিকাৰ আছে ইয়াত থকা ঠেলাৱালা আলি আহমেদ সমানেই অধিকাৰ আছে গতিকে দবাই কাকো ৰাখিব নোৱাৰে এই কথা মুখ্যমন্ত্ৰীয়ে জনা উচিত গতিকে দবাই ৰাখিবলৈ চেষ্টা নকৰি সকলোকে মৰ্যাদা দি সকলোকে সম অধিকাৰ দি কামখিনি আগবঢ়াই লৈ যায় তাতে তেওঁ ভাল হ'ব নহ'লে ইতিহাসৰ পাতত তেওঁ যদি ভাবিছে যে মোৰ নামটো মুখ্যমন্ত্ৰী ভালকৈ লিখা থাকিব ইতিহাসৰ পাতত আটাইতকৈ নিম্ন স্তৰৰ নিম্নগামী কথা কোৱা নিম্ন মানসিকতাৰ আৰু এজন উগ্ৰ সাম্প্ৰদায়িক আৰু ইতিহাসৰ এজন কলা বেয়া মুখ্যমন্ত্ৰী বুলি কলা আখৰেৰে তেওঁৰ নাম লিখা থাকিব চুবুৰীয়া ৰাজ্য অৰুণাচলতো একমাত্ৰ কেৱল মুছলমান লোককহে টাৰ্গেট কৰা হৈছে ইয়াতে চৰকাৰৰ কিবা বা সাহসীয় চৰকাৰৰ কিবা ষড়যন্ত্ৰ থাকিব পাৰে নিশ্চিতভাৱে অৰুণাচল চৰকাৰৰ সাহস মানে থাকিব লাগিব কাৰণ অৰুণাচলত মানুহ চাওক ইনাৰ লাইন পাৰ্মিট কৰি কাম কৰিব যায় যুগ যুগ ধৰি বহু মানুহ কাম কৰি আছে আৰু আমি কেইদিনমানৰ ভিডিঅ' দেখি আছো আমি ইতিমধ্যে অৰুণাচল চৰকাৰৰ লগত আৰু অসম চৰকাৰৰ লগত আৰু বিশেষকৈ অৰুণাচলৰ সেই সংগঠনবিলাকৰ লগত কথা বাৰ্তা পাতিবৰ কাৰণে যোগাযোগ অব্যাহত ৰাখিছোঁ আৰু ইতিমধ্যে আমি বিভিন্ন ধৰণৰ মেইল আমি কৰিছোঁ যে সমস্যাটো যিহেতু এটা ট্ৰাইবেল ষ্টেট হয় তাতে কোনেও ভূমি ক্ৰয় কৰিব নোৱাৰে আমি কৈছোঁ তাতে যদি কোনোবাই ইলিগেলি সোমাইছে তাৰ বিৰুদ্ধে তেওঁলোকে ব্যৱস্থা কিন্তু ধৰ্মীয় মছজিদ বা কোৰাণক অপব্যাখ্যা কৰা এই কথা বাৰ্তাবিলাকে কিন্তু আচলতে এটা বিভেদ সৃষ্টি কৰিব গতিকে সমগ্ৰ কথা বাৰ্তাবিলাক আমি অৰুণাচল গভৰ্ণমেণ্টৰ লগত কেন্দ্ৰীয় চৰকাৰৰ লগত আৰু বিশেষকৈ অসম চৰকাৰ যিহেতু এইসকল অসমৰে বাসিন্দা গতিকে অসম চৰকাৰৰ লগত আলোচনা কৰিবৰ কাৰণে আমি ইতিমধ্যে যোগাযোগ অব্যাহত ৰাখিছোঁ আৰু দুই এদিনৰ ভিতৰত হয়তো নিশ্চিতভাৱে আমি আলোচনাখিনি কৰিব পাৰিম আমি সকলোকে আহ্বান জনাইছোঁ যে কিবা যদি আছে আলোচনাৰ মাজেৰে আহক আমিও আলোচনা কৰিবৰ কাৰণে প্ৰস্তুত আছোঁ অৰুণাচল হওক অসম হওক সকলো ঠাইতে আমি শান্তি বিচাৰিছোঁ সকলোৰে লগত মিলা প্ৰীতি বিচাৰিছোঁ আমি অৰুণাচলবাসী ৰাইজ অৰুণাচলৰ সংগঠন অৰুণাচল চৰকাৰক আহ্বান জনাইছোঁ কিবা যদি আছে আমিও কথা পাতিব যিহেতু কাৰণে আগ্ৰহী আমি একেলগে কথা পাতি যদি কোনোবাই অন্যায় কৰিছে কোনোবা অন্যায় হৈছে সেইখিনি নিশ্চিতভাৱে আমিও তেওঁলোকৰ লগত থাকিম কিন্তু যধে মধে মানুহক আক্ৰমণ মছজিদ বা ভঙা বা কোৰাণক অপব্যাখ্যা কৰা এই ধৰণৰ কথা বাৰ্তা ক'লে আমাৰ নৰ্থ ইষ্টতে এটা মানে বেয়া প্ৰভাৱ পৰিব গতিকে আমি বিচাৰিছোঁ যে আমি কোনো ধৰণৰ মানে আগ্ৰাসী মনোভাৱ নলৈ সকলোৱে মিলা প্ৰীতিৰে যদি সমস্যাখিনি সমাধান কৰাটো বিচাৰিছোঁ আৰু মই অৰুণাচল চৰকাৰ আৰু অসম চৰকাৰক আহ্বান জনাইছোঁ যে অৰুণাচল চৰকাৰ আৰু অসম চৰকাৰে এই বিষয়টোৰ ওপৰত গুৰুত্ব দিয়া উচিত কাৰণ বহু হাজাৰ হাজাৰ মানুহ অৰুণাচলত কাম কৰে মেঘালয়ত কাম কৰে ত্ৰিপুৰাত কাম কৰে এনেকুৱা ধৰণৰ যদি অসমৰ মানুহ বিভিন্ন ষ্টেটত যদি কামেই কৰিব নোৱাৰে তেনেহ'লে অসমত এই নিবনুৱাসকলে কি কৰিব এই মানুহখিনি আৰু নিবনুৱাৰ সমস্যাৰ বৃদ্ধি পাব গতিকে অসম চৰকাৰে এটা খুব বল্ড ষ্টেপ এটা ল'ব লাগে আৰু অৰুণাচল চৰকাৰৰ লগত কথা পাতি সমস্যাটো সমাধানৰ কাৰণে ৰাস্তা উলিয়াব লাগে